বন্ধুসকল নমস্কাৰ আজি মোৰ ভিডিঅ'টোলৈ আপোনালোকক স্বাগতম জনাইছোঁ আজিও আহক আকৌ মই আজি কেইদিনমানৰ আগতে মই আকৌ ব্ৰহ্ম মুহূৰ্তৰ কথাই কৈছিলোঁ আজি ব্ৰহ্ম মুহূৰ্তৰ মেইন ৰহস্যটো মই ক'ব বিচাৰিছোঁ আহকচোন ব্ৰহ্ম মুহূৰ্তৰ সময়খিনি কি আছে আচৰিত ৰহস্য আছে মই কি ক'ম আচৰিত যাদুকৰী ৰহস্য আছে ব্ৰহ্ম মুহূৰ্তৰ সময়খিনি এক মহাজাগতিক শক্তিৰে বিৰাজমান হৈ থাকে ব্ৰহ্ম মুহূৰ্তৰ সংস্কৃত ভাষাত দুটা শব্দ যোগ হৈ সৃষ্টি হৈছে এই ব্ৰহ্ম মুহূৰ্তৰ শব্দটোৰ অৰ্থ হৈছে শুনিব দেই ব্ৰহ্ম মানে পৰম তত্ত্ব ব্ৰহ্ম মুহূৰ্ত ব্ৰহ্ম মানে পৰম তত্ত্ব আৰু মুহূৰ্ত শব্দটো হৈছে অনুকূল সময় ব্ৰহ্ম মুহূৰ্ত মানে ব্ৰহ্মা বা ব্ৰহ্মাণ্ডৰ সময় সৰ্বশক্তি সৰ্বব্যাপীৰ সৃষ্টি এই ব্ৰহ্মাণ্ডৰ সময়খিনিকে কোৱা হয় মই আকৌ এবাৰ কওঁ ব্ৰহ্ম মুহূৰ্ত মানে ব্ৰহ্মা ব্ৰহ্মাণ্ডৰ সময় সৰ্বশক্তি সৰ্বব্যাপীৰ সৃষ্টি এই ব্ৰহ্মাণ্ডৰ সময়খিনিকে কোৱা হয় বুজিলে মই যিমান পাৰোঁ আপোনালোকক ক'বলৈ চেষ্টা কৰিছোঁ আৰু হয়তো যদি অকণ ভুলো হৈ যাব পাৰে ক্ষমা কৰি দিব দেই অদ্ভুত বিশ্বাস শক্তিৰে ভৰপূৰ ব্ৰহ্মাণ্ডৰ আদিও অনাদিও একদম সাংঘাতিক ধুনীয়া পইণ্ট শুনিব দেই অদ্ভুত অবিশ্বাস শক্তিৰে ভৰপূৰ ব্ৰহ্মাণ্ডৰ আদিও অনাদিও জীৱন্ত অনন্ত আৰু অনন্ত জীৱন্ত অনন্ত আৰু অনন্ত য'ত দিব্য আৱাসী শক্তি নিজৰ চৰম সীমাত থাকে নিশ্চয় কিমান ধুনীয়া পইণ্ট শুনিব দেই সেই ব্ৰহ্ম মুহূৰ্তৰ টাইমটোৰ কথা কৈছে য'ত দিব্য আৱাসী শক্তি নিজৰ চৰম সীমাত থাকে আৰু ব্ৰহ্মাণ্ডৰ দিব্য আলৌকিক শক্তিৰে আপোনাৰ আধ্যাত্মিক শক্তিয়ে সামাজিক স্তৰত এজন সফল ব্যক্তি হিচাপে পৰিগণিত কৰিব পাৰে কোনখিনি সময় ব্ৰহ্ম মুহূৰ্তৰ সময়খিনি এই সময়ত নিজৰ শক্তি শুনিবলৈ এই সময়ত নিজৰ শক্তিৰূপে আলোকিত দিব্য শক্তিৰে জাগৃত কৰা সময়কণেই হৈছে ব্ৰহ্ম মুহূৰ্ত এই ব্ৰহ্ম মুহূৰ্তৰ সময়খিনিৰ কথা কিমান যে ক'ম কৈ শেষ কৰিব নোৱাৰি ইমান পাৱাৰফুল সময় সঠিক জ্ঞানে আপোনাৰ মাজত এক যোগাত্মক সৃষ্টি কৰিব আপোনাক এজন সফল ব্যক্তিৰ ওপৰত সহায় কৰিব পাৰে এই সময়কণ এই ব্ৰহ্ম মুহূৰ্তই আপুনি নিজে আপুনি যি পাব বিচাৰিছে হয়তো এখন আপুনি ধুনীয়া সংসাৰ বিচাৰিছে হয়তো এগৰাকী ভাল জীৱন সংগী বিচাৰিছে হয়তো এটা ভাল চাকৰি সামাজিক হিচাপে এজন প্ৰতিষ্ঠিত ব্যক্তি হিচাপে হয়তো আপুনি পাব বিচাৰিছে ন পাব পাৰিব কিন্তু এই ব্ৰহ্ম মুহূৰ্তৰ সঠিক প্ৰয়োগৰ দ্বাৰা এই ব্ৰহ্ম মুহূৰ্তত কিমান পাৱাৰফুল আপুনি এইটোক যদি আপুনি এটা একদম কি ক'ম আপোনাৰ এটা সেই শক্তিৰ লগত যদি আপুনি সঁচাকৈ কানেক্ট কৰিব পাৰে নহয় মই ভাবোঁ আপুনি হয়তো যি বিচাৰিব সকলোখিনি পাবলৈ সক্ষম হ'ব আহকচোন আজি তাৰ ওপৰতে আনিছোঁ আকৌ পজিটিভ ৰিজাল্ট দিব পৰা সময়কণেই হৈছে ব্ৰহ্ম মুহূৰ্ত 24 ঘণ্টাৰ ভিতৰত আটাইতকৈ উত্তম সময়কণেই হৈছে ব্ৰহ্ম মুহূৰ্ত মই এটা কথা দি ক'ব পাৰোঁ এইটো একদম সঁচাকৈ শুনক যদি আপুনি এই সময়কণৰ কথা ভালদৰে আহৰণ কৰে ভালদৰে বুজি লয় আপুনি কেতিয়াও এই সময়খিনি মিছ নকৰে এইটো একদম সঁচা কথা যদি আপুনি এই সময়খিনি লাভালাভৰ কথা বুজি পায় আপোনাৰ এই সময়খিনি আপোনাক কি দিব পাৰে আপুনি কেতিয়াও কোনো দিনাখন আপুনি মিছ নকৰে চাব এই সময়ৰ শুনিব দেই কিমান সাংঘাতিক এটা ধুনীয়া পইণ্ট আছে এই সময়ৰ অমৃত যোনে প্ৰাণ কৰে তেওঁক আৰু একো বস্তুৱে দৰকাৰ নহয় বোলে যদি আপুনি সেই ব্ৰহ্ম মুহূৰ্তৰ অমৃতখিনি আপুনি খাব পাৰে পিব পাৰে কিমান ধুনীয়া পইণ্ট এই ব্ৰহ্ম মুহূৰ্ত নিজকে নিজে সুখৰ শান্তি আনন্দ প্ৰেমত জ্ঞানৰ ৰসত ডুবাই ৰাখক বুলি কৈছে তাৰপিছত নিজক নিজে চাওক যেতিয়া আপুনি যেতিয়া আপুনি ব্ৰহ্ম মুহূৰ্তৰ সেইখিনি আপুনি টাইমখিনি সময়খিনি সৎ ব্যৱহাৰ কৰিব আপুনি নিজকে নিজে চাব তেতিয়া নিজক দেখি যাব আপুনি নিজে কোন নিজে কি সকলো গম পাব যদিহে আপুনি ব্ৰহ্ম মুহূৰ্তৰ সময়খিনি আপুনি সৎ ব্যৱহাৰ কৰে আপুনি নিজে অনুভৱ কৰিব মই সকলোতকৈ সুখী
যেতিয়া আপুনি সেইখিনি সদ্ব্যৱহাৰ কৰি আপুনি আগুৱাই যাব তেতিয়া আপুনি নিজেই মনলৈ আহিব আপুনি নিজেই মানে মনত এনেকৈ আহিব যে মই সকলোতকৈ সুখী মই সকলোতকৈ শান্তি মই সকলোতকৈ জ্ঞানী মই সকলোতকৈ আনন্দস্বৰূপ মই প্ৰেমৰ স্বৰূপ মানে যিমানখিনি আপোনাৰ শান্তি সুখ পবিত্ৰ যিমানখিনি দৰৰ গোটেইখিনি আপুনি পৰিপূৰ্ণ হৈ এজন সফল ব্যক্তিৰূপে পৰিগণিত হ'ব কেতিয়া আপুনি যদি ব্ৰহ্ম মুহূৰ্তৰ সময়খিনি সদ্ব্যৱহাৰ কৰে শুনিব দেই সনাতন ধৰ্মত কি বুলি কয় ব্ৰহ্ম মুহূৰ্ত আৰু শিখ ধৰ্মত কয় অমৃত বেলা সেই ব্ৰহ্ম মুহূৰ্তৰ সময়খিনি মানে ব্ৰহ্ম মুহূৰ্ত মানে কোনটো ধৰ্মত কোৱা হয় সনাতন ধৰ্মত আৰু অমৃত বেলা কোনটো ধৰ্মত কোৱা হয় জানে শিখ ধৰ্মত শুনিব দেই সূৰ্য উদয় হোৱাৰ পূৰ্বে সময়খিনিতে ধ্যান প্ৰাৰ্থনা আৰু দিব্য শক্তিৰে অনুভৱ অধ্যয়ন আৰু আধ্যাত্মিকতাৰ কাৰণে আটাইতকৈ উত্তম সময় বুলি বিবেচিত হৈ আহিছে 24 ঘণ্টাৰ আটাইতকৈ উত্তম সময় বুলি অধিকাংশ ধৰ্মাৱলম্বী লোকসকলে বিশ্বাস কৰি আহিছে আৰু এইটো একদম মানে সঁচা কথা ব্ৰহ্ম মুহূৰ্ত কোনো অন্ধবিশ্বাসৰ ওপৰত আধাৰিত নহয় এইটো একদম সাংঘাতিক ধুনীয়া পইণ্ট আপোনালোকে শুনি লওক আকৌ এবাৰ কৈছোঁ ব্ৰহ্ম মুহূৰ্ত কোনো অন্ধবিশ্বাসৰ ওপৰত আধাৰিত নহয় সনাতন ধৰ্মত এই ব্ৰহ্ম মুহূৰ্ত লৈ বহুত বিবেচনা বিৱৰণে ভৰি আছে সনাতন ধৰ্মৰ যদি আপুনি এইখন পঢ়ে তেতিয়া আপুনি চাব পাৰে ব্ৰহ্ম মুহূৰ্তক লৈ যে কিমান আমাৰ পাৱাৰফুল এটা মহাজাগতিক শক্তিৰূপে কি হৈছে সেই মুহূৰ্তত আমি কেনেকৈ কি কৰিব পাৰিম আপুনি যদি সনাতন ধৰ্মৰ মানে আপুনি পঢ়ি চায় তেতিয়া হয়তো আপুনি সকলো গম পাব ব্ৰহ্ম মুহূৰ্তৰ সময়ত মহাজাগতিক শক্তিৰে পৰিপূৰ্ণ হৈ থাকে সেইকাৰণে এই সময়খিনি সদ্ব্যৱহাৰ কৰি জীৱনটো সুখ শান্তি পজিটিভৰে ভৰাই ৰাখক এটা কথা মনত ৰাখিব ব্ৰহ্ম মুহূৰ্তৰ সময়ত যেন শুনিব দেই এইটো সাংঘাতিক ধুনীয়া পইণ্ট শুনিব ব্ৰহ্ম মুহূৰ্তৰ সময়ত যেন আপোনাক কোনেও দিগদাৰ নিদিয়ে সেইটো লক্ষ্য ৰাখিব সেই সময়খিনি মন মগজু শান্তিৰ কৰি ৰাখিব মনটো একদম স্থিৰ কৰি ৰাখিবলৈ চেষ্টা কৰিব সকলো ফালৰ পৰা যেন মন মগজু যেন শান্ত হৈ থাকে সেইটো ভালদৰে লক্ষ্য ৰাখিব তেতিয়াহে আপুনি একাগ্ৰ হ'ব পাৰিব 24 ঘণ্টাৰ ভিতৰত আপুনি সদায় 30 মিনিটৰ পৰা 40 মিনিট সময় সদায় নিজৰ কাৰণে ৰাখিব এইটো একদম সাংঘাতিক ধুনীয়া পইণ্ট দেই মনত ৰাখিব আমি মানে এদিনত 24 ঘণ্টাৰ ভিতৰত মানে আপুনি অন্ততঃ 40 মিনিট আপুনি নিজৰ কাৰণে ৰাখক পৃথিৱীৰ বহু জ্ঞানী বুদ্ধিমানী ব্যক্তিসকলে এই ব্ৰহ্ম মুহূৰ্তৰ সময়খিনি সঠিক ব্যৱহাৰ কৰি বহু উন্নতি জখলাত উঠিবলৈ সক্ষম হৈছে কোনসকল যিসকল সফল ব্যক্তি বিশ্বৰ যিসকল বুদ্ধিমানী জ্ঞানী ব্যক্তিসকল বোলে এই ব্ৰহ্ম মুহূৰ্ত মানে কি বুলি কৈছে ব্ৰহ্ম মুহূৰ্তৰ সময়খিনি মানে সদ্ব্যৱহাৰ কৰি উন্নতিৰ শিখৰত মানে উন্নতিৰ জখলাত উঠিবলৈ তেওঁলোক সক্ষম হৈছে তেওঁলোকে ব্ৰহ্ম মুহূৰ্তৰ সময়খিনিতকৈ আগতেই বিচনা পাতি এৰি তেওঁলোকে নিজৰ কৰ্ম নিজৰ কামখিনি আগুৱাই লৈ যায় কিমান ধুনীয়া পইণ্ট কৈছে ন এইটো একদম সঁচা কথা আমাৰ এইখিনিতে মই অকণমান কৈ লওঁ আমি মানুহে আমাৰ কিছুমান মানুহে আমি কি কৰোঁ ন সেইখিনি সময়ত যা শুই থাকোঁ বুলি মানে সাৰ পালেও আকৌ শুইহে যাওঁ ন কিন্তু যিসকল সফল ব্যক্তি তেওঁলোক কেতিয়াও নোশুৱায় তেওঁলোক আৰু বহুত আগতে উঠি সেইখিনি সময়ত একদম মানে হৈ থাকে ৰেডি হৈ থাকে চাওক সেইখিনি সময় কিমান নহ'লে পাৱাৰফুল সময় চাওক তাৰপিছতো শুনিব দেই বিশ্বৰ সকলো ধৰ্মতে বিচনা পাতি এৰা মেইন সময়খিনিয়ে হৈছে ব্ৰহ্ম মুহূৰ্ত চব ধৰ্মতে এইটো মানে চবেই জানে কিন্তু আমি বস্তুটো কিছুৱে এলাহ কৰোঁ ন ব্ৰহ্ম মুহূৰ্তৰ সময়খিনি বাতাবৰণ একেবাৰে নিৰ্মল হৈ থাকে এই সময়খিনি মহাজাগতিক শক্তিৰে আৱৰি থাকে এনেকুৱা বাতাবৰণত মেডিটেশ্যনৰ জৰিয়তে আধ্যাত্মিকতা শক্তিৰ দ্বাৰা আপুনি নিজক শক্তিৰূপে কৰি তুলিব পাৰে এই দিব্য শক্তিৰ সময়কণো ল এট্ৰেকশ্যনৰ সময় বুলি কোৱা হয় যিকোনো কামৰ প্ৰতি আপুনি আকৰ্ষণ বঢ়াবলৈ এই সময়কণেই হৈছে সঠিক সময় এইটো একদমেই সঁচা কথা তাৰপিছত শুনিব দেই এই সময়কণে সঠিক সময় কিন্তু নিজৰ চিন্তাবোৰ বাস্তৱ ৰূপ দিয়া সময়কণে হৈছে ব্ৰহ্ম মুহূৰ্ত সময় আপুনি কিছুমান আপোনাৰ বাস্তৱ ৰূপ দিবৰ কাৰণে আপোনাৰ নিজৰ সপোন সেইখিনিও যদি আপুনি পূৰাব চেষ্টা কৰে আপোনাৰ মেইন সময়টোৱে হৈছে কিন্তু ব্ৰহ্ম মুহূৰ্ত সময় আপুনি ব্ৰহ্ম মুহূৰ্তৰ সময়ত কিন্তু আপুনি উঠিবই লাগিব আৰু আপোনাৰ সেই
মানে সপোন আপুনি বাস্তৱ ৰূপ দিয়াৰ সময়খিনি হৈছে ব্ৰহ্ম মুহূৰ্ত সময় সেইকাৰণে কৈছে এই সময়টো ইমান এটা মানে পাৱাৰফুল এই শক্তি এই মানে সময়খিনি কেতিয়াও মিছ নকৰিব কিন্তু দেই একদম মিছ নকৰিব তাৰপিছতো শুনক জীৱনত বিচাৰিছে শুনিব জীৱনত যিটো বিচাৰিছে সেইটো আপুনি আকৰ্ষিত কৰিব পাৰিব এই ব্ৰহ্ম মুহূৰ্তৰ সময়খিনিতে দিনৰ ভাগত আচলতে যান্ত্ৰিক কোলাহল ইণ্টাৰনেট টিভি মোবাইল ইলেক্ট্ৰনিক মাধ্যমবোৰৰ কাৰণে আচলতে আমি কানেক্ট কৰিবলৈ বহুত অসুবিধা হওঁ কোনখিনি সময় এই দিনত মানে ব্ৰহ্ম মুহূৰ্তৰ সময়খিনি কথা কোৱা নাই দিনটোৰ ভাগত মানে শুনিব দেই দিনত আচলতে ব্ৰহ্ম মুহূৰ্তৰ সময়কণৰ দৰে আমি লাভটো পাব নোৱাৰোঁ মানে ব্ৰহ্ম মুহূৰ্তৰ সময়ত যিখিনি আপুনি লাভ পাব আপুনি দিনত সেইটো কেতিয়াও পাব নোৱাৰে আৰু দিনত আচলতে কোলাহল নিগেটিভৰে বোলে গোটেই ভৰপূৰ হৈ থাকে দিনটো সেইকাৰণে মানে যিমান পাৰে আপুনি ব্ৰহ্ম মুহূৰ্তত উঠক ব্ৰহ্ম মুহূৰ্তত নিজৰ মানে হেৰিখিনি আপুনি আদায় কৰি লওক নিজৰ লাভটো উঠাই লওক ব্ৰহ্ম মুহূৰ্তত বহু কম মানুহে উঠিব পাৰে ইয়াতো লিখা আছে শুনিছেনে ব্ৰহ্ম মুহূৰ্তত বহু কম মানুহে উঠিব পাৰে চাৰিওফালে সম্পূৰ্ণৰূপে শান্ত নিস্তব্ধতা হৈ থাকে সেইবাবে সেই সময়ত চিন্তা মানে নিগেটিভ সেইখিনি সময়ত বোলে চিন্তা মানে নিগেটিভ থাকিব নোৱাৰে যদি অকণমান থাকেও কিন্তু বেছিখিনি পজিটিভৰে ভৰপূৰ হৈ থাকে সেই সময়খিনিত বহুত পাৱাৰফুল শক্তিৰে পৰিভূত হৈ থাকে এই সময়খিনিত বিশুদ্ধতাৰে পৰিপূৰ্ণ হৈ থাকে এই সময়খিনিত বিশুদ্ধ অক্সিজেনেৰে বোলে পৰিপূৰ্ণ হৈ থাকে এই সময়খিনিত আপোনাৰ শুনিব দেই আপোনাৰ বিৰাট ধুনীয়া এটা কৈছে এই সময়খিনিয়ে আপোনাৰ মানে কি বুলি কৈছে আপোনাৰ মানে বিশ্বাসত বহুত সাৰ যোগাব বুলি কৈছে সাংঘাতিক ধুনীয়া পইণ্ট এই সময়খিনিয়ে আপোনাৰ মানে যিখিনি আপোনাৰ মানে বিশ্বাস কৰিব বা যিখিনি আপুনি কৰিব সেইখিনিয়ে মানে সেই সময়খিনিত সেইখিনি এটা সাৰ ৰূপে পৰিণত হয় আৰু সেইখিনি আপোনাৰ সাৰ ৰূপে আপোনাৰ যিখিনি আপোনাৰ সপোন যিখিনি আপুনি আপোনাৰ যিখিনি কৰ্ম যিখিনি আপুনি ভাবি থকা যিখিনি বিচাৰি আছে সেইখিনি সাৰ ৰূপে পৰিণত হ'ব আৰু আপুনি আগুৱাই যাব পাৰিব সাংঘাতিক ধুনীয়া পইণ্ট তাৰ ব্ৰহ্ম মুহূৰ্তৰ কথা যিমানেই নকওঁ কিয় কেতিয়াও শেষ কৰিব নোৱাৰি ব্ৰহ্ম মুহূৰ্ত সময় হ'ল আচলতে অমৃত প্ৰাণ কৰাৰ সময় সাংঘাতিক ধুনীয়া পইণ্ট আচলতে মই যিমান পাৰোঁ আপোনালোকক মই আচলতে ব্ৰহ্ম মুহূৰ্তৰ সময়খিনি মই সেইকাৰণে আকৌ এবাৰ মই ক'ব বিচাৰিছোঁ ইমান পাৱাৰফুল এই সময়খিনি কেতিয়াও মিছ নকৰিব এই সময়খিনি সদায় সদব্যৱহাৰ কৰক আৰু চাওক এটা কথা হয়তো আপোনালোকে প্ৰথম ষ্টাৰ্ট দিওঁতে অকণমান কষ্ট হ'ব পাৰে এদিন দুদিন তাৰপিছত চাব কৰি ইমানেই ভাল লাগিব নহয় আপুনি ভাবিব নোৱাৰিব এই সুখটো মই কি সুখৰ লগত মিলাম মানে কি কয় যে কিছুমানে অতীন্দ্ৰিয় সুখ বুলি কয় যে এই সুখ এই সময়কণেই কিন্তু অতীন্দ্ৰিয় সুখ এইখিনি সময়ত সেইকাৰণে মই এটা কথাই ক'ব বিচাৰিছোঁ ব্ৰহ্মমুহূৰ্তৰ সময়খিনি কেতিয়াও মিছ নকৰিব ব্ৰহ্মমুহূৰ্তৰ সময়খিনি একদম লাভ লওক আৰু ব্ৰহ্মমুহূৰ্তৰ সময়খিনিত যদি আপুনি সঁচাকৈ সঠিক ব্যৱহাৰ কৰিব পাৰে আপুনি গোটেই জীৱনভৰ মানে দিনটোতো আপুনি পজিটিভ হৈ থাকিবই আপুনি যেতিয়া কণ্টিনিউ যেতিয়া কৰিব গোটেই জীৱনভৰে আপোনাৰ মনটো ফূৰ্তি মানে আনন্দৰে সদায় ভৰি থাকিব আৰু পজিটিভ এনাৰ্জিৰে আপোনাৰ জীৱনটো গোটেই ভৰি পৰি থাকিব মই হয়তো কৰোঁতে কথা কওঁতেও হয়তো কিবা কোৱাত অকণমান আনমিল হ'ব পাৰে তাৰ বাবে ক্ষমা খুজিছোঁ ক্ষমা কৰি দিব আৰু যিমান পাৰোঁ মই ক'বলৈ চেষ্টা কৰিম আজি নহ'লে মই ভিডিঅ'টো ইমানতে ৰাখোঁ আৰু যদি মোৰ ভিডিঅ'টো ভাল পাইছে লাইক শ্বেয়াৰ কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু যদি নতুন কোনোবাই চাই আছে প্লিজ ছাবস্ক্ৰাইব কৰি থৈ যাব আৰু যদি পেজতো চাই আছে ফ'ল' কৰি দিব আজিলৈ ৰাখোঁ নহ'লে নমস্কাৰ